हेलो फ्रेंड्स एकाडेमिक लार्निंगर পৰা মই ৰশিদুল হক আৰু আজি আলোচনা কৰিম হবলগীয়া টেট পৰীক্ষাৰ পেডাগজি পাৰ্টৰ এটা টপিক আৰু হেতু হৈছে কোৱালিটিজ অফ টিচাৰ বা শিক্ষকৰ গুণাৱলীসমূহ শিক্ষকৰ গুণাৱলীসমূহ বা এজন শিক্ষক হ'বলৈ কি গুণৰ প্ৰয়োজন এখিনি আলোচনা কৰাৰ আগতে আমি শিক্ষক সম্পৰ্কে কিছু কথা জানি লওঁ যে শিক্ষকজন হৈছে সমাজ এখনৰ মেৰুদণ্ড স্বৰূপ প্ৰকৃতাৰ্থত শিক্ষকজনক ভৱিষ্যতৰ খনিকৰ বুলি ক'ব পাৰি কিয়নো সমাজখনৰ ভৱিষ্যত নিৰ্ভৰ কৰে শিক্ষকজনৰ ওপৰত আৰু শিক্ষকজনৰ শিক্ষা প্ৰক্ৰিয়াৰ দ্বাৰাই ব্যক্তিসকলক বা শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব বিকাশ সাধন কৰিবলৈ চেষ্টা কৰে আৰু শিক্ষকজনে সদায় শিক্ষাদান কাৰ্যত বৰ্তি হৈ শিক্ষাদানৰ দ্বাৰা শিক্ষাৰ্থীসকলক জ্ঞান প্ৰদান কৰে আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা এজন শিক্ষাৰ্থী বা এজন ব্যক্তি সমাজত সফল নাগৰিক হিচাপে গঢ়িব পাৰে শিক্ষা ব্যৱস্থাৰ গুণগত মানদণ্ড নিৰ্ণয় কৰে শিক্ষকৰ গুণাৱলীসমূহৰ ওপৰত আমি এই কথাটো জানো আমি শিক্ষক সম্পৰ্কে দুই এজন শিক্ষাবিদ আৰু মনোবিজ্ঞানীসকলে কি কৈছিলে আমি সেই কথাখিনি যদি জানি লওঁ তেতিয়াহ'লে আমাৰ শিক্ষক সম্পৰ্কে ধাৰণাটো আমাৰ স্পষ্ট হৈ যাব চাৰজন আদামছে কৈছিলে যে টিচাৰ ইজ এ মেকাৰ অফ মেন বা শিক্ষক মানৱতাৰ নিৰ্মাতা বুলি কৈছিলে যে আমাৰ মানুহক প্ৰকৃতাৰ্থত কোনে নিৰ্মাণ কৰে মানুহক মানুহ হিচাপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয় শিক্ষকজনে তেনেকে সৰ্বপল্লী ৰাধাকৃষ্ণ কৈছিলে আমি জানো শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণ যাৰ নামটোত আমি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰোঁ তেওঁ কৈছিলে যে শিক্ষক হ'ল এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে কথাটো বুজি পাইছে যে তেওঁৰ এটা গুৰুত্বপূৰ্ণ ডেফিনেশ্যন তেওঁ দিছিলে যে দ্য টিচাৰ ইজ লাইক দ্য কেণ্ডেল হুইচ লাইট আদাৰ্ছ ইন কনজিউমিং ইটছেল্ফ যে যিজন ব্যক্তিয়ে নিজকে বিলীন কৰি দিয়ে নিজে মমৰ নিচিনা গলি শিক্ষাৰ্থীসকলক পোহৰ দিয়ে তেনেকৈ আমি ফ্ৰবেলৰ কথা ক'ব পাৰোঁ যে ফ্ৰবেলে কৈছিলে যে দ্য টিচাৰ ইজ এ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড দ্য গাইড অফ দ্য পিপুল শিক্ষকজন ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু দাৰ্শনিক আৰু পৰিচালক আৰু এই তিনিটা ধৰণে শিক্ষকজনে নিজৰ ভূমিকা পালন কৰে আৰু শিক্ষাদান আৰু শিক্ষাকৰণ প্ৰক্ৰিয়াত প্ৰধান কেন্দ্ৰ হিচাপে শিক্ষকজনে কাম কৰে আৰু শিক্ষকজনৰ ওপৰতে গোটেই ক্লাছৰুম ব্যৱস্থাটো শিক্ষাদান যিটো প্ৰক্ৰিয়া শিক্ষকজনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি শিক্ষকজনৰ কেনেকুৱা গুণৰ প্ৰয়োজন আৰু এজন সফল শিক্ষকৰ কি গুণ থকাটো উচিত এইখিনি কথা যদি আমি আলোচনা কৰোঁ যদি আপুনি এজন শিক্ষক হ'ব গৈ আছে তেতিয়াহ'লে আপুনি এজন শিক্ষকৰ কি গুণ থকা প্ৰয়োজন সেই কথাখিনি আপুনি জানিব পাৰিব আমি শিক্ষকৰ গুণাৱলীসমূহক আমি প্ৰধানতঃ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে পাৰ্চনেল কোৱালিটিজ বা ব্যক্তিগত গুণাৱলী আনটো হৈছে প্ৰফেশ্যনেল কোৱালিটিজ বা ব্যৱহাৰিক গুণাৱলীসমূহ আমি কি কৈছোঁ যে দুটা ধৰণে আমি শিক্ষকৰ গুণাৱলীক আমি বগাব পাৰোঁ আমি আপোনালোকে টেবুল চাৰ্টখন দেখিছে আমি বৰ্ডত লিখি দিছোঁ যে এটা পাৰ্টত আমি ছাইডত দিছোঁ যে এজন শিক্ষকৰ কাৰণে কিমান কোনখিনি ব্যক্তিগত গুণ লাগে মানে এজ এ ব্যক্তি হিচাপে কোনবিলাক গুণ লাগে আৰু ব্যৱহাৰিক তেওঁ যে এজন শিক্ষক হিচাপে কোনবিলাক গুণ লাগে মানে তেওঁৰ যিটো বৃত্তিৰ প্ৰতি তেওঁৰ কেনেকুৱা ধৰণৰ গুণ লাগে বা তেওঁৰ ছাবজেক্ট মেটাৰৰ ওপৰত বিষয়বস্তুৰ ওপৰত কেনেকুৱা ধৰণৰ মানে জ্ঞান থাকিব লাগে এইখিনি আমি আলোচনা কৰিম আমি আহক প্ৰথমে এটাকৈ আলোচনা কৰোঁ প্ৰথমটো হৈছে ফিজিকেল ষ্ট্ৰেংথ আমি অসমীয়াত ক'ম লগতে আপোনালোকে অসমীয়াটো লিখি ল'ব যে ফিজিকেল ষ্ট্ৰেংথ বা শাৰীৰিক সক্ষমতা যে আমি জানো যে শিক্ষকজন সদায় শ্ৰেণীকোঠাত যেতিয়া পাঠদান কৰে তেতিয়া তেওঁৰ যিটো শাৰীৰিক অৱস্থা সেইটো আকৰ্ষণীয় হ'ব লাগে কিয়নো শিক্ষকজনৰ শাৰীৰিক সুদক্ষতা সুস্থ সবল ব্যক্তিত্বই ছাত্ৰ ছাত্ৰীৰ মন সহজে আকৰ্ষিত কৰিব পাৰে নাম্বাৰ 1 নাম্বাৰ 2 আছে মেণ্টেল হেল্থ বা মানসিক স্বাস্থ্য শিক্ষকজন সদায় কি হ'ব লাগে মানসিকভাৱে উৎসাহ উদ্যম আৰু সবলতাৰ দ্বাৰা প্ৰস্তুত হ'ব লাগে মানসিকভাৱে
শিক্ষকজন শক্তিশালী হোৱা উচিত, কিয়নো শিক্ষকৰ মানসিক দিশটোৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ যিটো বুজোৱাৰ আপোনাৰ কথা, সেই কথাটো বহু পৰিমাণে নিৰ্ভৰ কৰে। নাম্বাৰ 2। নাম্বাৰ 3 আছে চেম্পেথিক এটিটিউড বা সহানুভূতিশীল আৰু আমি কি ক'ম সহিষ্ণুতাৰ মনোভাৱ। সহানুভূতিশীল আৰু সহিষ্ণুতাৰ মনোভাৱ লিখি ল'ব অসমীয়াত, যে শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি সদায় কি হ'ব লাগে, মনোভাৱটো মৰমীয়াল হ'ব লাগে আৰু সহানুভূতিশীল হোৱা উচিত, কিয়নো ছাত্ৰ ছাত্ৰীৰ মনত যাতে শিক্ষকজনৰ প্ৰতি কোনো ধৰণৰ ভয়, হীনমান্যতা আদি যাতে নাথাকে, তাৰ যিটো ব্যৱস্থা সেইটো যাতে শিক্ষকজনে কৰিব পাৰে, গতিকে শিক্ষকজন সদায় সহানুভূতিশীল হোৱাটো প্ৰয়োজন। নেক্সট আছে পাঞ্চুৱেলিটি বা নিয়মানুৱৰ্তিতা। চ' শিক্ষকজন সদায় নিয়মানুৱৰ্তী হ'ব লাগে। শিক্ষকজনৰ নিয়মানুৱৰ্তিতা যদি ক্লাছৰুমত ৰাখে, তেতিয়াহ'লে শিক্ষাৰ্থীসকলে শিক্ষকৰ দ্বাৰা বহু ক্ষেত্ৰত আমি প্ৰভাৱিত হোৱা দেখা পাওঁ। চ' শিক্ষকৰ নিয়মানুৱৰ্তিতা, শিক্ষকে ক্লাছ টাইমত মানে সময়মতে আহিলে, শিক্ষকজন সময়মতে পাঠদান কৰিলে, শিক্ষকজন মানে সময়ৰ লগত খাপ খুৱাই নিজকে তেওঁ চিনচিয়াৰিটিভাৱে, আমি যিটো কওঁ যে চিনচিয়াৰলি প্ৰতিটো কাম যাতে শিক্ষকে কৰে নিয়ম মাফিকভাৱে, তাৰ প্ৰতি শিক্ষকজন সচেতন হোৱাটো প্ৰয়োজন, আৰু সেইটোৱে আমাক শিক্ষকৰ এটা অন্যতম আমি গুণ বুলি কওঁ। নেক্সট আছে ইম্পাৰ্চিয়েল এটিটিউড। ইম্পাৰ্চিয়েল এটিটিউডৰ অসমীয়া শব্দটো হৈছে উদাৰ মনোবৃত্তি। মানে শিক্ষকজন সদায় সৎ আচৰণ, সজ ব্যৱহাৰ, শিষ্টাচাৰ আদি হ'ব লাগে, যাতে কোনো ধৰণৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত যাতে কোনো ধৰণৰ ভেদাভেদ নাৰাখি সকলোকে সমানভাৱে উদাৰ মনোভাৱে শিক্ষা দিব লাগে, সেইটো এটা গুৰুত্বপূৰ্ণ গুণ শিক্ষকজনৰ। নেক্সট আছে চেন্স অফ হিউমাৰ বা হাস্যৰসিকতা। শিক্ষকজন সদায় ৰসিকতা পৰিৱেশ এটা গঢ়িব লাগে, আৰু তেওঁ নিজে শিক্ষকজন হাস্যৰসিক হ'ব লাগে, কিয়নো পাঠদানত যদি শিক্ষকজনে শিক্ষাৰ্থীৰ মনত যদি মটিভেশ্যন বা আপোনাৰ ওৱান ছাইডেড হয়, যিটো আমি কওঁ যে একেৰাহে ক্লাছ কৰি আছে, যে শিক্ষাৰ্থীসকলে শিক্ষকজনক মানে এনেকুৱা যাতে নহয় যে দেখিলেই ভয় কৰে বা কথাবিলাক শুনিব নিবিচাৰে। চ' শিক্ষকজনে হাঁহিৰ মাজেৰে যদি ক্লাছ কৰায়, তেতিয়াহ'লে শিক্ষাৰ্থীসকলে যথেষ্ট উপকৃত হ'ব বুলি আমি ক'ব পাৰোঁ। নেক্সট আছে আপোনাৰ এষ্টাব্লিছমেণ্ট অফ ৰিলেশ্যন উইথ নলেজ। নতুন জ্ঞানৰ লগত সম্বন্ধ স্থাপন। আমি জানো যে সময় আৰু সমাজ পৰিৱৰ্তনশীল সমাজৰ লগত শিক্ষকজনে নতুন নতুন ঘটনা বা পৰিস্থিতি, আদৰ্শ, ভাৱধাৰা আদিৰ লগত জড়িত হৈ কৰিব লাগে নিজকে, আৰু তেনেকৈ কৰিলে শিক্ষকজনে আমাৰ শিক্ষাৰ্থীসকলক প্ৰতিটো দিশতে নতুন নতুন বিষয়ৰ জ্ঞান তেওঁলোকক দেখাব পাৰিব, নতুন নতুন বিষয়ৰ বাট তেওঁলোকে যাতে মুকলি কৰিব পাৰে নিজে, তাৰ প্ৰতি শিক্ষকজন সচেতন হ'ব পাৰিব। এই সম্পৰ্কে আপোনাৰ ৰবীন্দ্ৰনাথ টেগুৰে কৈছিলে যে এ লেম্প কেন নেভাৰ লাইট আনাদাৰ লেম্প আনলেছ ইট কণ্টিনিউৱাছ টু বাৰ্ণ ইন অন ফ্লেম। মানে তেওঁ কৈছিলে যে এটা চাকিয়ে কেতিয়াও আন এটা চাকিক জ্বলাব নোৱাৰে যদি চাকিটো নিজে নজ্বলে। ঠিক সেইদৰে যে শিক্ষকজন যদি নিজে শিক্ষাৰ্থীসকলৰ আগত এজন আদৰ্শ হিচাপে হৈ থিয় হ'ব নোৱাৰে, তেতিয়া কিন্তু শিক্ষাৰ্থীসকলে কেতিয়াও নিজৰ স্থানত, কেতিয়াও নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। গতিকে শিক্ষকজন সদায় নতুন নতুন জ্ঞানৰ লগত সম্বন্ধ স্থাপন কৰি শিক্ষাৰ্থীসকলৰ আগত নিজকে উপস্থাপন কৰিব লাগে। নেক্সট আছে মেইনটেনেঞ্চ ডিচিপ্লিন। ডিচিপ্লিনটো লাগিবই আমাৰ, যে শৃংখলা বজাই ৰখা। শিক্ষকজন সদায় ডিচিপ্লিন হ'ব লাগে, যে শ্ৰেণীকোঠাত সৃষ্টি হোৱা সকলো ধৰণৰ বিশৃংখলতা বা উশৃংখলতা পৰিস্থিতি অধ্যয়ন কৰি শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ মাজত এটা ডিচিপ্লিন বা এটা নিয়মানুৱৰ্তিতা বজাই ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো গঢ়িব লাগে। আৰু একেবাৰে শেষৰটো আছে ৰেচপেক্ট ফৰ টিচাৰ্ছ ডগ। আমি জানো যে কি ক'ম, এইটোত অসমীয়াত ক'লে শিক্ষাবৃত্তিৰ প্ৰতি শ্ৰদ্ধা। আপুনি যদি শিক্ষাবৃত্তিত
আপুনি নিয়োজিত হ'ব বিচাৰে তেতিয়াহ'লে আপুনি শিক্ষকতাটো ভাল পাব লাগিব যে আপুনি কিবা এটা অপশ্যনেল কিবা এটা বিচাৰি আছিল আপুনি কিবা মানে আমি কি ক'ম এটা এক্সাম্পল হিচাপে যদি কওঁ আপুনি মানে মেডিকেল পঢ়িব গৈছিলে আপুনি ইঞ্জিনিয়াৰিং কৰিব গৈছিলে কিন্তু আপুনি তাত ফেইলাৰ হৈছে তাৰপিছত আপুনি যদি আহে শিক্ষকতা কৰিবলৈ সেই শিক্ষা কেতিয়াও ফলপ্ৰসূ নহ'ব যদি আপোনাৰ শিক্ষাটো ফলপ্ৰসূ হ'বলৈ হয় তেতিয়া আপোনাৰ যিটো মানে মেণ্টেলি ইণ্টেনশ্যন আপোনাৰ যে মই শিক্ষক হ'ম আৰু মই শিক্ষকতাই কৰিম চ' সেই বৃত্তিটোৱে আপুনি বাছি ল'ব লাগিব তেতিয়াহ'লেহে আপুনি ফলপ্ৰসূ শিক্ষাদান কৰিবলৈ শিক্ষাৰ্থীসকলক উৎসাহ যোগাব পাৰিব এইখিনি আছিল আপোনাৰ পাৰ্চনেল কোৱালিটিজ অফ এ টিচাৰ বা এজন ব্যক্তিগতভাৱে এজন শিক্ষকৰ কোনবিলাক গুণৰ প্ৰয়োজন এতিয়া আমি আলোচনা কৰিম এতিয়া আমি প্ৰফেশ্যনেল কোৱালিটিজখিনি আলোচনা কৰিম বা ব্যৱহাৰিক গুণ শিক্ষকৰ নাম্বাৰ 1 আছে আপোনালোকে অসমীয়াটো লগতে কিন্তু লিখি যাব দেই মই বোৰ্ডত যেহেতু লিখা নাই তথাপি কিন্তু লিখি যাব প্ৰথমটো আছে নলেজ এবাউট দ্য ছাবজেক্ট মেটাৰ যে ব্যৱহাৰিক গুণৰ প্ৰথমটো গুণ আছে বিষয়বস্তুৰ ওপৰত দক্ষতা শিক্ষকজনে যিটো বিষয়বস্তু নিজে পঢ়াব সেই বিষয়বস্তুৰ ওপৰত তেওঁৰ গভীৰ জ্ঞান আৰু পৰ্যাপ্ত পৰিমাণ দক্ষতা থকাটো উচিত তাৰ বাবে শিক্ষকজনে বিভিন্ন আলোচনা চক্ৰ কিছুমান বিভিন্ন প্ৰশিক্ষণ কৰ্মশালা আদি জড়িত হৈ নিজকে যাতে তেওঁৰ যিটো বিষয়বস্তু শিক্ষাৰ্থীসকলক মানে শিক্ষাদান কৰে সেই বিষয়বস্তুৰ প্ৰতি তেওঁ জ্ঞান আহৰণ কৰাটো যথেষ্ট প্ৰয়োজন নেক্সট আছে লেসন প্লেনিং এণ্ড প্ৰিপাৰেশ্যন নাম্বাৰ 2 পাঠ পৰিকল্পনা আৰু প্ৰস্তুতকৰণ যে আমি এটা কথা জানো যে আমি যিকোনো কাম এটা কৰাৰ আগতে আমি যদি কামটোৰ ওপৰত যদি আমাৰ এটা পূৰ্ব কল্পনা নাথাকে তেতিয়াহ'লে আমি কামটোৰ কেতিয়াও সফলতা আনিব নোৱাৰি ঠিক সেইদৰে শিক্ষকে শ্ৰেণীত যিটো বিষয় পঢ়াব সেই বিষয়টোৰ ওপৰত আগতীয়াকৈ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে যাতে পাঠদান কৰাৰ পূৰ্বে নিয়াৰিকৈ শ্ৰেণীকোঠাত লগত শিক্ষকজনে খাপ খুৱাই চলিবলৈ পাঠদান পৰিকল্পনা প্ৰস্তুত কৰিব পৰাটো শিক্ষকৰ বাবে এটা সহজ হৈ পৰিব আৰু শিক্ষাদান প্ৰক্ৰিয়াটো ভালদৰে চলিব আৰু পৰিকল্পনাবিহীন কাম এটা সদায় কি হয় বতাবিহীন নাৱৰ দৰে যাৰ কোনো ধৰণৰ লক্ষ্য নাথাকে যাৰ কোনো ধৰণৰ অস্তিত্ব নাথাকে নাওখন যেনেকৈ আমি ক'ৰবাত পৰা এৰি ক'ত যাম যদি আমি নাজানো তেতিয়াহ'লে কি নহ'ব আমাৰ নিজৰ লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম ঠিক সেইদৰে শিক্ষকজন পাঠ পৰিকল্পনা প্ৰস্তুত কৰি ল'লে ক্লাছৰুমত সুচাৰুৰূপে পাঠদান কৰিবলৈ সক্ষম হ'ব নেক্সট আছে সাইকোলজিকেল আউটলুক আৰু ইয়াৰ অসমীয়াটো হৈছে মনোবৈজ্ঞানিক দৃষ্টিভংগী আমি জানো যে শিক্ষাৰ্থীসকলৰ আবেগ অনুভূতি প্ৰবৃত্তি ব্যক্তিত্ব চৰিত্ৰ আদি যিবোৰ সুস্থ পৰিচালিতভাৱে বিকাশ কৰিবলৈ শিক্ষকজন মনোবৈজ্ঞানিকভাৱে সজাগ হোৱাটো প্ৰয়োজন কিয়নো শিক্ষকজন জানিব লাগিব যে মনোবৈজ্ঞানিকভাৱে এজন শিক্ষাৰ্থীৰ আন এজন শিক্ষাৰ্থীৰ লগত কেতিয়াও মিল নাথাকে গতিকে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণভাৱে বিকশাই কৰি তুলিবলৈ চেষ্টা কৰোঁতে শিক্ষকজনে জানিব লাগিব যে শিক্ষাৰ্থীৰ মাজতে কি আছে ব্যক্তি পাৰ্থক্য আছে আৰু ব্যক্তি পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকজনে শিক্ষাদান কৰাটো উচিত এইটো এটা গুৰুত্বপূৰ্ণ গুণ আছে নেক্সট আছে ৰেসপেক্ট ফৰ ইণ্ডিভিজুৱেল ব্যক্তিত্বৰ প্ৰতি সন্মান শিক্ষকজনে সদায় প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ যে এটা সুকীয়া ব্যক্তিত্ব আছে সেই কথাটো শিক্ষকজনে অনুভৱ কৰিব লাগে কিয়নো এজন শিক্ষকৰ কাৰণে সকলো শিক্ষাৰ্থী সমানেই হ'ব লাগে কোনো শিক্ষাৰ্থী স্পেচিয়েল হ'ব নালাগে বা এজন পাৰ্টিকুলাৰ শিক্ষকে কেতিয়াও গুৰুত্ব দিব নালাগে শিক্ষাৰ্থীৰ আগত প্ৰতিগৰাকী শিক্ষক যাতে সমান সেই কথাটো যাতে ছাত্ৰ ছাত্ৰীয়ে অনুভৱ কৰে তাৰ যিটো পৰিৱেশ সেইটো শিক্ষকে ক্ৰিয়েট কৰিব লাগে আৰু প্ৰতিজন শিক্ষাৰ্থীৰ যিটো দক্ষতা ক্ষমতা ৰুচি অভিৰুচি আদিৰ প্ৰতি শিক্ষকজনে সমানে গুৰুত্ব দিব লাগে নেক্সট পইণ্টটো আছে নলেজ অন মেথড অফ টিচিং
নলেজ অন মেথড অফ টিচিং বা অসমীয়াত ক'লে শিক্ষণ পদ্ধতিৰ ওপৰত জ্ঞান। এজন শিক্ষকে শ্ৰেণীকোঠাত পাঠদান আকৰ্ষণীয় আৰু মনোগ্ৰাহী কৰি তুলিবলৈ শিক্ষকজনে বিভিন্ন ধৰণৰ শিক্ষা পদ্ধতি গ্ৰহণ কৰিব লাগে। আৰু যদি শিক্ষকজনৰ শিক্ষা পদ্ধতিবিলাকৰ ওপৰত জ্ঞান নাথাকে তেতিয়াহ'লে কেতিয়াও শ্ৰেণীকোঠাৰ পাঠদান ফলপ্ৰসূ নহয়। আৰু শিক্ষকজনে শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ আজিৰ আধুনিক যুগত যিবিলাক শিক্ষা পদ্ধতি আছে, প্ৰকল্প পদ্ধতি, ডেল্টন পদ্ধতি বুলি কওঁ আমি, কমনৱেলথ আদিৰ বা সমস্যা সমাধান পদ্ধতি আদিৰ দৰে যিবিলাক মানে মেথড আছে শিক্ষকজনে শ্ৰেণীকোঠাত প্ৰয়োগ কৰিব লাগে যাতে শিক্ষাৰ্থীসকলে শিক্ষা বিষয়ৰ প্ৰতি আকৰ্ষিত হয়। নেক্সট আছে আৰু 3টা পইণ্ট আছে। স্কিল অফ কুৱেশ্যনিং, প্ৰশ্ন সোধাৰ কৌশল আয়ত্তকৰণ। শিক্ষকজনে অকল ক্লাছৰুমত শিক্ষাদান কৰিলে নহ'ব আৰু ছাত্ৰ ছাত্ৰীক শিক্ষকজনে পাঠদানৰ মাজে মাজে শিক্ষাৰ্থীসকলক প্ৰশ্ন কৰিলে শিক্ষাৰ্থীসকল পঢ়াৰ প্ৰতি সক্ৰিয় হ'ব আৰু তেওঁলোকে প্ৰতিটো বিষয়ৰ তেওঁলোকে শিক্ষকজনে বুজোৱাৰ সময়ত যদি কিবা ৰৈ যায়, কিবা যদি বস্তু বুজি নাপায়, কিবা এটা বিষয় তেওঁলোকে গম নাপায়, তেতিয়াহ'লে যদি প্ৰশ্ন সোধা কৌশলটো যদি থাকে শিক্ষকজনৰ আৰু শিক্ষকজনে প্ৰশ্ন সোধাৰ যিটো মানে সুবিধা যদি ছাত্ৰ ছাত্ৰীসকলক কৰি দিয়ে তেতিয়াহ'লে আমাৰ বিষয়বস্তুৰ সম্পূৰ্ণ জ্ঞান শিক্ষাৰ্থীসকলে পাবলৈ সক্ষম হ'ব। গতিকে এটা স্কিল থাকিব লাগিব শিক্ষকজনৰ যে প্ৰশ্ন কৰাৰ যিটো স্কিল বা কৌশল সেইটো থাকিব লাগিব। নেক্সট আছে স্কিল ইন কুৱেশ্যনিং, এইটোতো ক'লোৱেই অলৰেডি। নেক্সট আছে ইণ্টাৰেষ্ট ইন কোকাৰিকুলাৰ এক্টিভিটিজ, সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ প্ৰতি আগ্ৰহ। এতিয়া শিক্ষকজন সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ প্ৰতি আগ্ৰহ হ'ব লাগে, কিয়নো আমি জানো যে এটা ক্লাছৰুমত বিভিন্ন ক্ষমতা বা দক্ষতা সম্পন্ন শিক্ষাৰ্থী থাকে। প্ৰতিজনৰ বিভিন্ন বিষয়ত নাচ গান, খেলা ধূলা, ছবি অঁকা আৰু তেওঁলোকৰ বহুতৰে বেলেগ বেলেগ প্ৰতিভাৰ অধিকাৰী হয়। আৰু তেনে ক্ষেত্ৰত শিক্ষকজন যদি সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ প্ৰতি আকৰ্ষিত হৈ থাকে তেতিয়াহ'লে শিক্ষাৰ্থীসকলৰ যিটো প্ৰতিভা সেইটো বিকাশ কৰাত সহায়ক হ'ব। আৰু একেবাৰে লাষ্ট আছে লিডাৰশ্বিপ কোৱালিটিজ। আমি জানো যে শ্ৰেণীকোঠাত ক্লাছৰুমত শিক্ষকজনে যেতিয়া পাঠদান কৰে তেতিয়া ক্লাছৰুমৰ আমি যিজন নেতা বুলি কওঁ বা যিজনে নেতৃত্ব দিয়ে আমাক, আমি শিক্ষকেই ক'ব লাগিব। আৰু শিক্ষকজনে আমাৰ শিক্ষাৰ্থীসকলক নেতৃত্বৰ মাজেৰে সুপৰিচালিতভাৱে শিক্ষকজনে শিক্ষাৰ্থীসকলৰ মাজেৰে শিক্ষাদানৰ মাজেৰে শিক্ষাৰ্থীসকলক আগুৱাই নিব লাগে। তাৰ বাবে শিক্ষানুষ্ঠানবিলাকত বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে তৰ্ক প্ৰতিযোগিতা, ছাত্ৰ একতা নিৰ্বাচন, সৰস্বতী পূজা, গণৰাজ্য দিৱস আদিৰ দিশত যাতে শিক্ষাৰ্থীসকলক জড়িত কৰিব পাৰে, নেতৃত্ব লৈ তাৰ ব্যৱস্থা কৰিব লাগে। আৰু এনেবোৰ কাৰ্যৰ দ্বাৰা শিক্ষকৰ জনৰ আদৰ্শ, কৰ্মদক্ষতা, সততা, প্ৰতিভা প্ৰকাশ হয় আৰু ছাত্ৰ ছাত্ৰীৰ মাজত এক মানে সৌন্দৰ্যবোধক মনোভাৱ বা তেওঁলোকে যাতে শিক্ষকৰ কৰ্মৰ প্ৰতি ইতিবাচক আৰু সঁহাৰিপূৰ্ণ মনোভাৱ ক্ৰিয়েট কৰিব পাৰে বা সৃষ্টি কৰিব পাৰে, তাৰ প্ৰতি শিক্ষকজনে নেতৃত্ব দানকাৰী এজন ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব লাগে। আশা কৰিছোঁ আপোনালোকে মোৰ ক্লাছটো বুজি পাইছে। যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ আমাৰ অসমত যিটো টেট হ'ব অহা 1-2 মাহৰ ভিতৰতে, যাতে শিক্ষাৰ্থীসকলে আমাৰ কনচেপ্টবিলাক পায় তাৰে আশা কৰিছোঁ। আৰু সকলোৰে পৰা ইতিবাচক সঁহাৰি বিচাৰি মই আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।